নমস্কাৰ প্ৰথমে মই মোৰ চিনাকিটো দি লওঁ মোৰ নাম লভিতা দত্ত মই 2015 চনৰ পৰা 2019 চনলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে কৰ্মৰত আছিলোঁ আৰু 2019 চনতেই মই মোৰ PhD ডিগ্ৰী লাভ কৰোঁ তাৰ পিছত মই 2019 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে বাংগালোৰ স্থিত মাল্টিভাৰ্চিটি সলিউশনছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এটাত কন্টেন্ট ডেভেলপাৰ হিচাপে কাম কৰি আছো আৰু তাৰ লগতে মই কিছুমান গৱেষণামূলক অধ্যয়ন নিজাববীয়াকৈ কৰি আছো আৰু তাৰ লগতে প্ৰাসংগিকভাৱে কেতিয়াবা কিছুমান ভাষা বিজ্ঞান সম্পৰ্কীয় কথা মোৰ পুৰণা ছাত্ৰ ছাত্ৰীসকলৰ লগতো আলোচনা কৰা হয় বা কেতিয়াবা মই নিজেও কিছুমান কথা অধ্যয়ন কৰি থাকো সেইকাৰণে তাৰ লগতে সংগতি ৰাখি মই ভাষা বিজ্ঞান সম্পৰ্কীয় সৰু সৰু দুই এটা আলোচনা হে পাঠদান বুলি কিন্তু একেবাৰে ক'ব নোৱাৰি গতিকে তেনেকুৱা ধৰণৰ আলোচনা কিছুমান ভিডিঅ'ৰ যোগেদি আগবঢ়াবলৈ বুলি ভাবিছো গতিকে সেই ক্ষেত্ৰত যদি মোৰ ছাত্ৰ ছাত্ৰীসকল বা গৱেষক অকমান হলেও উপকৃত হয় তাৰ বাবে মই নথৈ আনন্দিত হ'ম আৰু তাৰ লগতে বহুতো দুখ ত্ৰুটি থাকিব পাৰে যিহেতু মোৰ জ্ঞান যথেষ্ট সীমিত সেইখিনিৰ প্ৰতিও যদি বিজ্ঞজনে আঙুলিয়াই দিয়ে তাৰ বাবে মই যথেষ্ট উপকৃত হ'ম আৰু আজি মই আলোচনা কৰিবলৈ লৈছো ভাষা বিজ্ঞানৰ ভিতৰুৱা প্ৰয়োগ ভাষা বিজ্ঞানৰ আলোচনাৰো ভিতৰুৱা প্ৰথম ভাষা দ্বিতীয় ভাষা আৰু বিদেশী ভাষাৰ বিষয়ে যেহেতু প্ৰয়োগ ভাষা বিজ্ঞানৰ জন্মই হৈছিল দ্বিতীয় ভাষা শিক্ষাক কেন্দ্ৰ কৰি গতিকে প্ৰথম ভাষানো কাক কয় দ্বিতীয় ভাষানো কাক কয় আৰু বিদেশী ভাষানো কাক কয় এই গোটেই কিটা কথা আমি খৰচি মাৰি জনাটো খুব প্ৰয়োজনীয় পিছলৈ আমি আৰু কিছুমান কথা আলোচনা কৰিম যেনেকৈ প্ৰয়োগ ভাষা বিজ্ঞানৰ ইতিহাস প্ৰথম ভাষা আৰু দ্বিতীয় ভাষাৰ মাজৰ সম্পূৰ্ণ পাৰ্থক্যবিলাক আমি খুব ভালদৰে আলোচনা কৰিম আৰু তাৰ লগতে দ্বিতীয় ভাষা শিক্ষাত বা বিদেশী ভাষা শিক্ষাত প্ৰয়োগ ভাষা বিজ্ঞানে কেনেধৰণে সহায় কৰিব পাৰে আৰু প্ৰয়োগ ভাষা বিজ্ঞানৰ গোটেই পৰিসৰখিনি কি প্ৰয়োগ ভাষা বিজ্ঞানে আমাক কেনেধৰণে সহায় কৰিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান বিষয় আমি আগলৈ আলোচনা কৰিম আজি মই আলোচনা কৰিবলৈ লৈছো প্ৰথম ভাষা কাক বোলে দ্বিতীয় ভাষা কাক বোলে আৰু বিদেশী ভাষা বুলি ক'লে আমি প্ৰয়োগ ভাষা বিজ্ঞানৰ ভিতৰত বা ভাষা বিজ্ঞানৰ ভিতৰত আমি কি বুজো গতিকে প্ৰথম ভাষা বুলি ক'লে আমি প্ৰথমতে ক'ব লাগিব যে এটি সুস্থ সবল মানৱ শিশুৱে জন্ম হৈ তাৰ চৌপাশৰ পৰিবেশৰ পৰা যিটো ভাষা আহৰণ কৰে সেই ভাষাটোৱে হৈছে প্ৰথম ভাষা এতিয়া এই যে মই এতিয়া সংজ্ঞাটো ক'লো এই সংজ্ঞাটোতে প্ৰত্যেকটো শব্দৰে কিছুমান অৰ্থ নিহিত হৈ আছে তাত অৰ্থাৎ সুস্থ সবল মানৱ শিশু এটি সুস্থ সবল মানৱ শিশু এটি বুলি এইটো কাৰণেই কোৱা হৈছে যে শিশুটোৰ মানসিকভাৱেও সুস্থ হ'ব লাগিব আৰু শাৰীৰিকভাৱেও সুস্থ হ'ব লাগিব অন্যথা শিশুটোৰ ভাষা আহৰণত কিন্তু বাধা আহি পৰিব পাৰে মানসিকভাৱে এইটোৱে এই কাৰণেই সুস্থ হ'ব লাগিব কাৰণ শিশুটোৰ যদি মগজুটো সুস্থ নহয় মানসিকভাৱে সি যদি সুস্থ নহয় তেতিয়াহ'লে তাৰ যিটো মগজুত হৈ থকা প্ৰক্ৰিয়া ভাষা আহৰণৰ যিটো প্ৰক্ৰিয়া সেই ভাষা আহৰণ প্ৰক্ৰিয়াটো সি ভালদৰে সম্পন্ন কৰিব নোৱাৰিবও পাৰে কাৰণ সেই গোটেই প্ৰক্ৰিয়াটো এটা বৈজ্ঞানিক প্ৰক্ৰিয়া কাৰণ সেই ভাষাটো যিদৰে আহৰণ কৰি সি মনত ৰাখে সেইটো আকৌ শব্দটো সি নতুনকৈ ক'বলৈ শিকে তাৰ পিছতে বাক্য গঠন কৰিবলৈ শিকে প্ৰথমে সৰু সৰু বাক্য গঠন কৰিবলৈ শিকে তাৰ পিছতে ডাঙৰ বাক্য গঠন কৰিব শিকে প্ৰথমতে আনে কোৱা বাক্যখিনি আওৰাই পিছত কিন্তু একদম নিজেই বাক্য সৃষ্টি কৰিব পৰা হৈ গৈ গতিকে এই গোটেই প্ৰক্ৰিয়াটোত তাৰ মগজুটো কিন্তু সুস্থ হোৱাটো অত্যন্ত আৱশ্যকীয় আৰু তাৰ লগতে সি শাৰীৰিকভাৱেও সুস্থ হ'ব লাগিব অন্তত দেহৰ বাকী অংগৰ কথা নকলেও বাগিন্দ্ৰিয় কাণকে ধৰি গোটেই বাগিন্দ্ৰিয়খিনি তাৰ সুস্থ হ'ব লাগিব কাৰণ আমি ভাষা কথা কোৱাত আমাৰ কাণ জিভা দাঁত ওঠ এই গোটেইখিনিৰে যথেষ্ট ভূমিকা আছে সেই বাগিন্দ্ৰিয়সমূহৰ অবিহনে আমি কিন্তু শব্দ এটা বা কথা এটা ভালদৰে উচ্চাৰণ কৰিব নোৱাৰিবও পাৰোঁ গতিকে শিশুটো প্ৰথম কথা শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব আৰু তাৰ লগতে কোৱা হৈছে যে চৌপাশৰ পৰা যিটো ভাষা সি আহৰণ কৰে সেই ভাষাটো প্ৰথম ভাষা চৌপাশৰ পৰা যিটো ভাষা শিকে বুলি কিন্তু কোৱা হোৱা নাই কাৰণ শিকা আৰু আহৰণৰ মাজত দুটা কথা আছে
কাৰণ শিকা মানে হৈছে যে আমি ভাষাটো শিকিছোঁ, জানি বুজি আমি শিক্ষকৰ সহায় লৈ বা অন্য মানুহৰ সহায় লৈ বা ব্যাকৰণৰ সহায় লৈ অভিধানৰ সহায় লৈ আমি জানি বুজি যেতিয়া ভাষা এটা শিকিবলৈ চেষ্টা কৰোঁ বা শিকোঁ, সেইটো হৈছে ভাষা শিক্ষণ। কিন্তু আমি ভাষা প্ৰথম ভাষাৰ ক্ষেত্ৰত আহৰণ বুলি এইটো কাৰণেই কোৱা হৈছে কাৰণ শিশুটোৱে জানি বুজি অভিধান বা ব্যাকৰণৰ সহায় লৈ বা ঘৰুৱা শিক্ষকৰ সহায় লৈ ভাষা এটা নিশিকে, সি পৰিৱেশৰ পৰা ভাষাটো আহৰণ কৰে। অৰ্থাৎ স্বতঃস্ফূৰ্তভাৱে সি লাহে লাহে এটা দুটা শব্দ, তাৰপিছত দুটা শব্দ থকা একোটা বাক্য, তাৰপিছতে দীঘল দীঘল বাক্য, এনেকৈ লাহে 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 সি ভাষাটো স্বতঃস্ফূৰ্তভাৱে স্বাভাৱিকভাৱে আহৰণ কৰি গৈ থাকে, কোনো কৃত্ৰিম প্ৰক্ৰিয়া নোহোৱাকৈ। গতিকে সেই ভাষা শিশু এটাই সৰু অৱস্থাতেই যিটো ভাষা আহৰণ কৰে চৌপাশৰ পৰা, সেই ভাষাটোক কোৱা হয় প্ৰথম ভাষা। আৰু প্ৰথম ভাষা বুলি ক'লে মই দুটা কথা ক'লোঁ যে এটা হৈছে যে শিশুটো শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব আৰু লগতে শিশুটো মানসিকভাৱেও সুস্থ হ'ব লাগিব। তাৰ লগতে আৰু কিছুমান কিন্তু চৰ্ত আছে প্ৰথম ভাষা শিকাৰ ক্ষেত্ৰত। সেই চৰ্তবিলাক এনেকুৱা ধৰণৰ যে শিশুটোৱে কিন্তু প্ৰথম ভাষা শিকিবৰ কাৰণে শাৰীৰিকভাৱে সুস্থ হ'লেও মানসিকভাৱে সুস্থ হ'লেও কিন্তু আৰু এটা বস্তু তাক লাগিব, সেইটো হৈছে যে এটা উপযুক্ত পৰিৱেশ। উপযুক্ত পৰিৱেশটো খুব গুৰুত্বপূৰ্ণ কথা, কাৰণ উপযুক্ত পৰিৱেশ এটাৰ অবিহনে এটা সুস্থ সবল মানৱ শিশুৱেও কিন্তু ভাষা আহৰণ কৰিব নোৱাৰিবও পাৰে যদি সেই সুস্থ পৰিৱেশটো নাপায়। এতিয়া সুস্থ বা উপযুক্ত পৰিৱেশ বুলি ক'লে আমি কি বুজো, যে যিটো পৰিৱেশত শিশুটোৱে তাৰ লগত কথোপকথন কৰা কিছুমান মানুহ পাব। এতিয়া এনেকুৱা মই তাৰ উপযুক্ত পৰিৱেশৰ যদি ব্যতিক্ৰমী পৰিস্থিতি কিছুমানৰ উদাহৰণ দিওঁ, তেতিয়াহ'লে কথাখিনি বুজিবলৈ সুবিধা হ'ব। যেনেকৈ যদিহে এটা শিশু হাবি জংঘলত ডাঙৰ দীঘল হয়, সৰুৰে পৰাই সি যদি হাবি জংঘলতে থাকে, তাৰপিছতে সি যদি কোনো মানুহ লগ নাপায় কথা বতৰা কোৱা, সি কিন্তু ভাষাটো আহৰণ কৰিব নোৱাৰিব। অৰ্থাৎ তাৰ কিন্তু মগজু সুস্থ আৰু শাৰীৰিকভাৱেও সি সুস্থ, তথাপিতো কিন্তু সি ভাষা শিকিব নোৱাৰিব। কাৰণ কি, সি এটা উপযুক্ত পৰিৱেশ পোৱা নাই। কাৰণ প্ৰথম কথাটো হৈছে যে শিশুটোৱে কিন্তু জন্মতে ভাষাটো লৈ নাহে। শিশুটোৱে জন্ম হওঁতে সি বহুত বস্তু লৈ আহিব পাৰে বংশগতভাৱে। তাৰ চেহেৰাটো মাক দেউতাকৰ নিচিনা হ'ব পাৰে, তাৰ গাৰ বৰণ মাক দেউতাকৰ নিচিনা হ'ব পাৰে, কিন্তু সি ভাষাটো কিন্তু মাক দেউতাকৰ পৰা লৈ নাহে। এটা বস্তু লৈ আহে, সেইটো হৈছে ভাষা আহৰণ কৰিব পৰা ক্ষমতা। সেই ক্ষমতাটোৰ সহায়ত শিশুটোক উপযুক্ত পৰিৱেশ এটাত থলে সেই উপযুক্ত পৰিৱেশৰ পৰা সি ভাষাটো আহৰণ কৰে। কিন্তু উপযুক্ত পৰিৱেশটোৱেই যদি নাপায়, তাৰ মগজুত সেই ভাষা আহৰণ কৰিব পৰা ক্ষমতাটোহে আছে, ভাষাটো কিন্তু নাই। গতিকে সি ভাষাটো কেনেদৰে আহৰণ কৰিব? গতিকে সেইটো এটা অনুপযুক্ত পৰিৱেশ এটাৰ মই উদাহৰণ দিলোঁ, যে হাবি জংঘলত যদি সৰু শিশু এটা ডাঙৰ দীঘল হয়। তাৰপিছতে আকৌ কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে শিশু এটা ঘৰতে থাকে, কিন্তু ধৰক তাৰ যদি চৌপাশৰ গোটেই মানুহখিনিয়ে চাকৰি কৰে বা বিভিন্ন কৰ্মসূত্ৰে বাহিৰলৈ ওলাই যাবলগীয়া হয়, আৰু শিশুটোক যদি কোনোবা শিশু লালন পালন কৰা ঠাইত থৈ যায়, বা শিশুটোক যদি কোনোবা শিশু চোৱা চিতা কৰা ছোৱালীৰ হাতত থৈ যায়, আৰু সেই তাক যাৰ হাতত চোৱা চিতা কৰা হৈছে, সেই চোৱা চিতা কৰিবলৈ দিয়া হৈছে, সেই মানুহখিনিয়ে যদি তাৰ লগত কোনো ধৰণৰ কথাৰ আদান প্ৰদান নকৰে, তাৰ বা তাইৰ লগত, শিশুটোৰ লগত যদি কোনো ধৰণৰ কথা আদান প্ৰদান, যি খুৱাব লাগে খুৱাই দিলে, যি কৰিব লাগে গা ধুৱাব লাগে গা ধুৱাই দিলে, কিন্তু কোনো ধৰণৰ কথোপকথন নাই, সেই কথোপকথনটোও কিন্তু খুব গুৰুত্বপূৰ্ণ। সৰু শিশু এটাৰ লগত সৰু সৰুকৈ কথা বতৰা পাতি থাকিব লাগিব, তেতিয়াহে শিশুটোৱে সেই কথাবোৰ আয়ত্ব কৰিব, আৰু আয়ত্ব কৰি সেইখিনি সি মনত ৰাখিব, মনত ৰাখি আকৌ সি প্ৰথমতে আওৰাবলৈ চেষ্টা কৰিব, তাৰপিছতে আকৌ সেই শব্দটোৰ অৰ্থটো সি মনত ৰাখিব। গতিকে সেইটো এটা প্ৰক্ৰিয়া, আৰু সেই প্ৰক্ৰিয়াটোত কিন্তু শিশুটোৰ সেই কথোপকথনটো খুব জৰুৰী। কথোপকথনটো যদি নাই, তেতিয়াহ'লে কিন্তু সেইটো এটা অনুপযুক্ত পৰিৱেশ হ'ব, শিশুটোৱে তেতিয়া ভালদৰে কথা ক'বলৈ নোৱাৰিব। তেনেকুৱা এটা অনুপযুক্ত পৰিৱেশ হ'ব পাৰে যে তাৰ লগত কোনেও কথা বতৰা পতা নাই। তাৰপিছতে এতিয়া কথা বতৰা পতাৰো কিছুমান কিন্তু কথা আছে। কথোপকথন বুলি কওঁতে আমি এতিয়া কোনো এখন সভাত আমি যেনেদৰে কথা কৈ আছো, মই
কিবা এটা শ্ৰেণীত পাঠদান কৰি থাকোঁতে যেনেধৰণে কথা কৈছোঁ, মই মোৰ শিক্ষাগুৰুক লগ পাই যেনেধৰণে কথা পাতিছোঁ, অৰ্থাৎ ভাষাৰ আমি লিখিত ৰূপটো ব্যৱহাৰ কৰিছোঁ। কিন্তু তেনেধৰণে সেই লিখিত ৰূপটো কিন্তু কিছু পৰিমাণে কিছুমান শব্দ কিছুমান অকণমান জটিল হয়, যুক্তাক্ষৰ থাকে, দীঘল দীঘল বাক্য হয়। গতিকে সেই ধৰণে কিন্তু শিশুটোৰ লগত কথা পাতিলে নহ'ব। কথোপকথনৰো কিছুমান কথা থাকে। কথোপকথনৰ ভিতৰত প্ৰথমেই গুৰুত্বপূৰ্ণ কথাটো হৈছে যে শিশু ভাষা। শিশু ভাষা সম্পৰ্কে আমি বিশদভাৱে পিছত আমি আলোচনা কৰিম, কিন্তু মই প্ৰথমেই কৈ লৈছোঁ যে শিশু ভাষাত প্ৰথম কথা হৈছে যে শিশু ভাষাত আমি কেৱল যে অসমীয়া ভাষাৰেই শিশু ভাষা আছে তেনেকুৱা নহয়। অসমীয়া, বাংলা, হিন্দী, ইংৰাজীলৈকে সকলো ভাষাতেই শিশু ভাষা থাকে। অৰ্থাৎ শিশু ভাষাটো হৈছে ভাষাৰ এটা ৰূপ। সেই ৰূপটোত কি হয়, ভাষাটোৰ যিটো মান্য ভাষাটো সেইটোৰ শব্দবিলাকৰ কিছুমান সংক্ষিপ্ত ৰূপ ব্যৱহাৰ কৰা হয়, কিছুমান সৰলীকৃত ৰূপ ব্যৱহাৰ কৰা হয়, কিছুমান নতুন নতুন শব্দ ব্যৱহাৰ কৰা হয়। যেনেকৈ কুকুৰ শব্দটোৰ কাৰণে আমি সৰু ল'ৰা ছোৱালীক কুকুৰ বুলি নকওঁ, ভৌ বুলি কওঁ। গাড়ীৰ কাৰণে আমি ভূ বুলি কওঁ, মেকুৰীৰ কাৰণে আমি মেও বুলি কওঁ। অৰ্থাৎ সৰু সৰু শব্দ কিছুমান যিবোৰ সহজেই শিশুৱে নিজে ক'বলৈ চেষ্টা কৰিব পাৰে, ক'ব পাৰে আৰু মনত ৰাখিব পাৰে অৰ্থটো। আৰু কেতিয়াবা কেনেকুৱা হয়, শব্দ যিটো বস্তু, এতিয়া কুকুৰ শব্দটোৰ লগত কুকুৰ জন্তুটোৰ কোনো মিল নাই, কিন্তু যদি আমি ভৌ বুলি কওঁ, ভৌ শব্দটোৰ লগত কিন্তু কুকুৰ জন্তুটোৰ মিল আছে। কেনেকুৱা মিল আছে যে কুকুৰটোৰ মুখেৰে যিটো শব্দ উৎপন্ন হয় সেইটো ভৌ ভৌকৈ হয়। গতিকে ভৌ বুলি কৈ দিলে শিশুটোৰ পটককে মনত ৰৈ যায় যে ভৌ মানে কুকুৰটোক বুজাইছে, মেও মানে মেকুৰীটোক বুজাইছে, কাৰণ মেকুৰীটোৱে আকৌ মেও বুলিয়ে উচ্চাৰণ কৰে। গতিকে ভূ ভূ বুলি ক'লে গাড়ীখনক বুজোৱা হয়, কাৰণ গাড়ীখনৰ পৰা উৎপন্ন হোৱা শব্দটো ভূ ভূ নিচিনা। গতিকে তেনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰা হয় আৰু সৰলীকৃত সংক্ষিপ্তীকৃত ৰূপ ব্যৱহাৰ কৰা হয়, সেইটো কৈছে। আৰু তাৰোপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল সুৰ লয়ৰ কথা। যিটো আমি এতিয়া যেনেধৰণে কথা পাতি থাকোঁ, ডাঙৰ বা প্ৰাপ্তবয়স্ক মানুহ আমি যেনেদৰে কথা পাতি থাকোঁ তেনেদৰে নহয়, লেহেমীয়াকৈ, লেনিওৱাকৈ, খুব মৰম লগাকৈ শিশুটোৰ লগত উচ্চাৰণ কৰা হয় আৰু লাহে লাহে খৰখৰকৈ কৈ গ'লে শিশুটোৱে বুজি নাপাব পাৰে। যিটো শিশুৰ মাত্ৰ দাঁত গজিছেহে, 6 মাহ হৈছে, তাক যদি আমি একদম দীঘল বাক্য এটা কৈ যাওঁ তেতিয়া হয়তো শিশুটোৱে আয়ত্ব কৰিব নোৱাৰিব। কিন্তু যেতিয়া আমি শিশুটোক লাহে লাহে আমি কথাটো ক'ম, সৰু সৰু শব্দ কিছুমান ক'ম, যে ভাত খাবা নেকি, সুধিবলৈ হ'লে ভাত খাবা নেকি, তোমাৰ মন যোৱা নাই নেকি, এনেকৈ ক'লে শিশুটোৱে বুজি নাপাব পাৰে। কিন্তু শিশুটোক যদি কওঁ মাম খাবা, মাম খাবা, খাবানে নোখোৱা, এনেকৈ এনেকৈ লাহে লাহে কৈ থাকিলে, বা আমি যদি শিশুটোক কওঁ যে ফুফু যাবা, মা যাবা, এতিয়া মাৰ ওচৰলৈ যাবা নেকি বুলি ক'লে দীঘল হৈ যায় বাক্যটো। কিন্তু যদি কওঁ আমি মা যাবা, মা এনেকৈ যদি কওঁ, শিশুটোৱেও লাহে লাহে প্ৰথমতে সেই আয়ত্ব কৰে যে মা মানে মাকৰ কথা বুজোৱা হৈছে, মা যাবা মানে মাকৰ ওচৰলৈ যাম নেকি সেইটো কথা বুজোৱা হৈছে। গতিকে সেই তেনেধৰণে সেই শিশু ভাষাৰ বা শিশু ভাষাক ইংৰাজীত কোৱা হয় বেবী টক। গতিকে বেবী টকৰ ব্যৱহাৰ কিন্তু শিশুৰ এটা উপযুক্ত পৰিৱেশ দিয়াৰ ক্ষেত্ৰত বেবী টকটো কিন্তু খুব প্ৰয়োজনীয়। অৰ্থাৎ বেবী টক অবিহনে বা শিশু ভাষা অবিহনে আমি যদি লিখিত ভাষাৰে শিশুৰ লগত কথাৰ আদান প্ৰদান কৰোঁ, সেইটো কিন্তু শিশুটোৰ কাৰণে উপযুক্ত পৰিৱেশ নহ'ব। অৰ্থাৎ উপযুক্ত পৰিৱেশ মানে প্ৰথম কথা, শিশুটোৱে এটা তাৰ লগত কথোপকথন হোৱা পৰিৱেশ পাব লাগিব, আৰু কথোপকথনতো এনেকুৱা হ'ব লাগিব শিশুটোৰ লগত শিশু ভাষাৰহে আমি ব্যৱহাৰ কৰিব লাগিব। সেইটোহে শিশুটোৰ কাৰণে কিন্তু বেছি উপযুক্ত পৰিৱেশ। কাৰণ শিশুটোক যদি আমি চিধাই টান শব্দ এটা কৈ দিওঁ, তেতিয়া সেই শিশুটোৱে সেইটো উচ্চাৰণ কৰিব নোৱাৰিব। কিন্তু আমি যদি সৰু সৰু শব্দবোৰেৰে তাক যদি প্ৰথম আৰম্ভণি কৰাওঁ, প্ৰথমতে সি শব্দবোৰ আওৰাবলৈ চাব, আমাক দেখি সি অনুকৰণ কৰিব, আৰু অনুকৰণ কৰাৰ পিছত লাহে লাহে সেই শব্দবোৰৰ অৰ্থবোৰো সি মনত ৰাখি ল'ব। প্ৰথমতে মাম বুলি কওঁতে হয়তো বুজি নাপাব পাৰে, কিন্তু লাহে লাহে সি মাম বুলি কওঁতে সি বুজি পাব যে মাম মানে তাৰ খাদ্যক বুজোৱা হৈছে। ভোক লাগিলে সি মাম খাওঁ বুলি ক'ব বা মাম বুলি ক'ব। গতিকে তেনেকুৱা ধৰণে সেইটো এটা উপযুক্ত পৰিৱেশৰ কথা। আৰু তাৰ লগতে আৰু কিছুমান ধৰণে আমি তাক উপযুক্ত পৰিৱেশ এটা গঢ় দিব পাৰোঁ। যেনেকৈ শিশুটোৰ লগত আমি শিশুটো যেতিয়া লাহে লাহে অকণমান ডাঙৰ হয়, অকণমান বুজি পোৱা হয়, 1 বছৰীয়া, 1.5 বছৰীয়া, 2 বছৰীয়া হৈ গৈ, তেতিয়া আমি তাক সাধু ক'ব পাৰোঁ। সৰু সৰু সাধু কোৱাৰ যোগেদি শিশুটোৱে বহুত নতুন নতুন শব্দ শিকিব পাৰে। তাৰ লগতে আমি শিশুটোক খুৱাওঁতে নিচুকনি গীতৰ ব্যৱহাৰ কৰিব পাৰে মাক দেউতাকে। তেতিয়া সেই নিচুকনি গীতবোৰতো বহুত সেইবিলাক সৰল হয়, আৰু সেই গীতবিলাকৰ মাজতো কিছুমান কাহিনী লুকাই থাকে, কিছুমান শব্দবিলাক থাকে। সেই শব্দবোৰ কাহিনীটো শুনি শুনি, সেই সাধু কথাৰ কাহিনীটো শুনি শুনি শিশুটোৱে নতুন নতুন শব্দ কিছুমান শিকে, আৰু সেই শব্দবোৰ সি মনত ৰাখি নিজেও ব্যৱহাৰ কৰিবলৈ লয়।
গতিকে সেই গোটেই উপযুক্ত প্ৰথম ভাষাৰ যিটো উপযুক্ত পৰিৱেশ সেই উপযুক্ত পৰিৱেশটোত বহুত কেইটা কথা আহি পৰে প্ৰথম কথা হৈছে যে মই আকৌ এবাৰ কৈ দিছো যে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব তাৰ লগতে এটা উপযুক্ত পৰিৱেশ পাব লাগিব উপযুক্ত পৰিৱেশ বুলি কওঁতে তাত কথোপকথনৰ কথা আহিব তাৰ লগতে শিশু ভাষাৰ কথা আহিব তাৰ উপৰিও মাক দেউতাকে উপযুক্ত পৰিৱেশ এটা দিবলৈ ব্যৱহাৰ কৰিব পাৰে প্ৰথম নিচুকনি গীত সাধু কথা এইবিলাকৰ ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণে শিশু এটাক প্ৰথম ভাষা আহৰণ কৰিবৰ বাবে আমি অভিভাৱক বা পিতৃ মাতৃসকলে আমি সহায় কৰিব পাৰো তেনে ধৰণে প্ৰয়োগ ভাষা বিজ্ঞানীসকলে সেই বিষয়ে কয় আৰু তাৰ লগতে আৰু এটা কথা মই ক'ব বিচাৰিছো যে প্ৰথম ভাষাক আমি প্ৰথম ভাষা বুলি কিয় কৈ আছো কিয় আমি মাতৃভাষা বুলি কোৱা নাই কাৰণ যেহেতু আমি এনেই মাতৃভাষা বুলিয়ে কৈ থাকো কিন্তু ভাষা বিজ্ঞানৰ আলোচনাৰ ভিতৰত আচলতে প্ৰথম ভাষা শব্দটোহে বেছি সঠিক বেছি উপযুক্ত কিয়নো শিশু এটাই যেতিয়া মই কৈছো যে শিশু এটাই জন্ম হৈ চৌপাশৰ পৰিৱেশৰ পৰা যিটো ভাষা আহৰণ কৰে সেই ভাষাটোৱে হৈছে শিশু প্ৰথম ভাষা কিন্তু কোৱা নাই যে সি জন্ম হৈ মাকৰ পৰা যিটো ভাষা আহৰণ কৰে সেইটো হৈছে প্ৰথম ভাষা কাৰণ আমি যদিও মাতৃভাষা বুলি কৈ থাকো যে শিশুটোৱে জন্ম হৈ যে মাকৰ পৰাই ভাষাটো শিকিব লাগিব তেনেকুৱা কোনো কথা নাই কোনোবা শিশুৰ মাক নেথাকিবও পাৰে ওচৰত বা দেউতাক নেথাকিবও পাৰে সি অন্য অভিভাৱকৰ লগতো ডাঙৰ দীঘল হ'ব পাৰে সি অনাথ আশ্ৰমতো ডাঙৰ দীঘল হ'ব পাৰে আনকি ফুটপাথত ডাঙৰ দীঘল হোৱা শিশু এটাইও প্ৰথম ভাষা আহৰণ কৰিব যদি উপযুক্ত পৰিৱেশটো পায় কিন্তু কোনো কথা নাই যে সি মাকৰ পৰাই আহৰণ কৰিব লাগিব গতিকে তাৰ চৌপাশে যিটো ভাষা থাকিব প্ৰথম অৱস্থাত যিটো ভাষা সি আহৰণ কৰিব সেই ভাষাটোৱে হৈছে প্ৰথম ভাষা গতিকে সেই ভাষাটোক আমি মাতৃভাষা বুলি কোৱাতকৈ প্ৰথম ভাষা বুলি কোৱাটোহে যুগুত গতিকে প্ৰথম ভাষা কাক বোলে সেই সম্পৰ্কে সম্পূৰ্ণৰূপে আমি স্পষ্টভাৱে বুজি পোৱাৰ পিছত তাৰ পিছতে আহে ভাষা বিজ্ঞানৰ প্ৰয়োগ ভাষা বিজ্ঞানৰ আলোচনা দ্বিতীয় ভাষাৰ কথা দ্বিতীয় ভাষাৰ শব্দটোতে লুকাই আছে দ্বিতীয় ভাষাটোৰ অৰ্থ কাৰণ দ্বিতীয় বুলি কওঁতে আমি বুজিছো যে দ্বিতীয়তে শিকা ভাষা অৰ্থাৎ প্ৰথম ভাষাটো আহৰণ কৰাৰ পিছত যিটো ভাষা প্ৰথম ভাষা আহৰণৰ পিছত শিকা হয় সেইটোৱে হৈছে দ্বিতীয় ভাষা অৰ্থাৎ যেতিয়া আমাৰ প্ৰথম ভাষাটো আহৰণ কৰা হৈ যায় তেতিয়া আমাৰ প্ৰথম ভাষাটো আমি কিয় আহৰণ কৰোঁ আমাৰ চৌপাশৰ পৰিৱেশৰ পৰা আহৰণ কৰোঁ আৰু চৌপাশৰ পৰিৱেশৰ লগত ভাৱৰ আদান প্ৰদান কৰিবৰ কাৰণে আহৰণ কৰোঁ তাৰ পিছতে যেতিয়া আমি সেই চৌপাশটোক ভেদ কৰি আমি যেতিয়া আৰু অকমান বাহিৰলৈ ওলাই যাবলগীয়া হয় অৰ্থাৎ আমাৰ সমাজখন যেতিয়া আমি ঘৰখনৰ পৰা যেতিয়া আমি বাহিৰলৈ ওলাই যাবলগীয়া হয় আমি যিখন সমাজত জীয়াই থাকো সেই সমাজখনত চলাফুৰা কৰিবৰ বাবে জীৱন নিৰ্বাহ কৰিবৰ বাবে আমাৰ আৰু কিছুমান ভাষা আৰু এটা বা দুটা ভাষা শিকাৰ প্ৰয়োজনীয়তা আহি পৰিব পাৰে অৰ্থাৎ উদাহৰণ এটা দিছো যে যদিহে মই ঘৰত প্ৰথম ভাষা হিচাপে যদিহে মই ধৰি লৈছো মিচিং ভাষা কওঁ কিন্তু মই বাস কৰো অসমত আৰু যেতিয়া মই ঘৰখনত থাকো ঘৰৰ ভিতৰত মোৰ মিচিং ভাষাৰেই চলি যায় কিন্তু যেতিয়া মই ঘৰৰ পৰা বাহিৰলৈ খোজ দিওঁ বাহিৰলৈ খোজ দিলেই মই মোৰ গাঁওখন পাওঁ গাঁওখন পাৰ হৈ মোৰ পঢ়াশালী পাওঁ তেতিয়া মই দেখো যে সেই মোৰ ঘৰখনত যিটো ভাষা চলি আছে মিচিং ভাষাটো চলি আছে কিন্তু মই ওলাই গৈ সমাজখনত মই সেই ভাষাটোৰে চলিবলৈ চলাফুৰা কৰিবলৈ বা কথা বাৰ্তা পাতিবলৈ বা মত বিনিময় কৰিবলৈ অসুবিধা হয় অৰ্থাৎ আৰু এটা ভাষা শিকাৰ প্ৰয়োজনীয়তা আহি পৰে সামাজিক প্ৰয়োজনীয়তা আহি পৰে আৰু সেই সামাজিক প্ৰয়োজনীয়ত আমি যেতিয়া প্ৰথম ভাষা আহৰণৰ পিছত আৰু এটা ভাষা শিকো সেই ভাষাটোক কোৱা হয় দ্বিতীয় ভাষা এতিয়া দ্বিতীয় ভাষাটো সাধাৰণতে আমি ইচ্ছাকৃতভাৱেই শিকো কাৰণ প্ৰথম ভাষা আহৰণ কৰোঁতে আমি সৰু হৈ থাকো তেতিয়া আমি গম নাপাওঁ যে ভাষাটোনো আমি কিয় শিকি আছো মাত্ৰ আমি চৌপাশৰ পৰিৱেশৰ পৰা আহৰণ কৰি থাকো কিন্তু দ্বিতীয় ভাষা শিকোতে আমি জানো আমি জনা বুজা হওঁগৈ আৰু তেতিয়া আমি গম পাওঁ যে আমাৰ চৌপাশ পাতি আমাৰ সমাজখনত চলাফুৰা কৰিবলৈ হ'লে আমাৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ হ'লে আমাৰ এই ভাষাটো আমি শিকিবই লাগিব গতিকে আমি ইচ্ছাকৃতভাৱে শিকো আৰু সাধাৰণতে দ্বিতীয় ভাষাবোৰ পাঠ্যক্ৰমৰ মাজেৰে বিদ্যালয়ৰ শিক্ষাৰ মাজেৰে আনুষ্ঠানিক শিক্ষাৰ মাজেৰে শিকা দেখা যায় কিন্তু আমি ধৰি বান্ধি দিব নোৱাৰো যে দ্বিতীয় ভাষাটো কেৱল আনুষ্ঠানিকভাৱেই শিকা হয় অনানুষ্ঠানিকভাৱে শিকা নহয় এনেকৈ আমি ডাঠি ক'ব নোৱাৰো কাৰণ কেতিয়াবা দ্বিতীয় ভাষা আমি আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ বিদ্যালয়ৰ শিক্ষা নোহোৱাকৈও শিকিব পাৰো
কাৰণ সেই একেটা উদাহৰণেই দিছোঁ। যদিহে মই মিচিং ভাষী শিশু এটাৰ কথাকেই কওঁ, মিচিং ভাষী শিশু এটাই ঘৰৰ পৰা যেতিয়া ওলাই যায়, ওলাই গৈ যেতিয়া সি ধৰি লৈছোঁ সি বিদ্যালয়ত পঢ়া শুনা নকৰে, কিন্তু সি আবেলি হ'লে খেলিবলৈ লগৰ ল'ৰাৰ লগত ওলাই যায়। লগৰ ল'ৰাৰ লগত ওলাই যাওঁতে সেই লগৰ ল'ৰাখিনি বিভিন্ন ভাষা ভাষী, বাংলা ভাষী আছে, অসমীয়া ভাষী আছে, দেউৰী ভাষী আছে। গতিকে সেইখিনিৰ লগত সি আকৌ মিচিং ভাষাটোৰে ভাৱৰ আদান প্ৰদান কৰিব নোৱাৰে। তেতিয়া সেই লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত খেলি পেলাই সি খেলা ধূলাৰ মাজেৰে সিহঁতৰ পৰা অসমীয়া ভাষাটো লাহে লাহে আয়ত্ব কৰিবলৈ লয়। তেতিয়া সেইটো কিন্তু তাৰ ভাষাটো আনুষ্ঠানিক শিক্ষাৰ মাজেৰে সি দ্বিতীয় ভাষাটো শিকা নাই, অনানুষ্ঠানিকভাৱেই সি দ্বিতীয় ভাষাটো শিকিছে। কিন্তু প্ৰায়ে আমি দ্বিতীয় ভাষাটো আনুষ্ঠানিক শিক্ষাৰ মাজেৰে শিকোঁ আৰু ইচ্ছাকৃতভাৱে শিকোঁ যিহেতু। গতিকে সেই সময়ত আমি বিভিন্ন ধৰণৰ সহায় ল'ব পাৰোঁ, ঘৰুৱা শিক্ষকৰ সহায় ল'ব পাৰোঁ দ্বিতীয় ভাষাটো শিকোঁতে, আকৌ অভিধানৰ সহায় ল'ব পাৰোঁ, ব্যাকৰণ পুথিৰ সহায় ল'ব পাৰোঁ। এনেদৰে আজিকালি যিহেতু ইণ্টাৰনেটৰ যুগ, গতিকে ইণ্টাৰনেটৰ যুগত আমি ইণ্টাৰনেটৰো সহায় ল'ব পাৰোঁ দ্বিতীয় ভাষা শিকিবলৈ। গতিকে দ্বিতীয় ভাষাটো আমি এনেধৰণে শিকোঁ। আৰু কিয় শিকোঁ? যে আমি সামাজিক প্ৰয়োজনত শিকোঁ। তাৰপিছতে ভাষা বিজ্ঞানৰ আলোচনাত আৰু এটা কথা আহি পৰে, সেইটো হৈছে বিদেশী ভাষা। এনেই আমি বিদেশী ভাষা বুলি কওঁতে বিদেশী ভাষা শব্দটোৱে বুজাইছে যে বিদেশৰ ভাষা হ'লেই বিদেশী ভাষা হয়, কিন্তু কথাটো আচলতে তেনেকুৱা নহয়। কাৰণ ভাষা বিজ্ঞানৰ আলোচনাত, প্ৰয়োগ ভাষা বিজ্ঞানৰ আলোচনাত বিদেশী ভাষা বুলি ক'লে আমি কেৱল যে বিদেশৰ ভাষা হ'লেই আমি বিদেশী ভাষা বুলি ক'ম তেনেকুৱা কথা নহয়। এতিয়া ইংৰাজী ভাষাটোতো বিদেশৰে ভাষা, কিন্তু বৰ্তমান আমাৰ দেশত এনেকুৱা হৈছেগৈ যে ইংৰাজী ভাষাটো আমাক অনবৰতে লাগে। মোবাইলটো খুলিলেই ইংৰাজী ভাষা লাগে। বিদ্যালয়ত বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিবৰ বাবে, ইণ্টাৰনেটৰ পৰা বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিবৰ বাবে কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি পৰে যে ইংৰাজী ভাষাটোত মই কথা নক'লেই নহ'ব, ইংৰাজী ভাষাটোৰে কেতিয়াবা বৰ্তমান সময়ত তেনেকুৱা ধৰণৰ পৰিস্থিতি কিছুমান আহি পৰিছে আমাৰ দেশতো। গতিকে সেই সময় এতিয়া আমি ইংৰাজী ভাষাটোক আমি বিদেশী ভাষা বুলি ক'ব নোৱাৰোঁ। ইংৰাজী আমাৰ এতিয়া দ্বিতীয় ভাষালৈ লাহে লাহে ৰূপান্তৰিত হৈছে। কিন্তু তেতিয়াহ'লে আমি বিদেশী ভাষা বুলি কাক কওঁ? বিদেশী ভাষা বুলি ক'লে সেই ভাষাটো, ভাষা বিজ্ঞানৰ আলোচনাত সেই ভাষাটো বিদেশৰ হ'ব বা স্বদেশৰ হ'ব তেনেকুৱা কোনো কথা নাই। এতিয়া আমাৰ দেশৰে ভাষা মাৰাঠী ভাষাটো মোৰ কাৰণে বিদেশী ভাষা হ'ব পাৰে। কেনেকৈ হ'ব পাৰে? যে বিদেশী ভাষাৰ সংজ্ঞাটো মই কৈ লৈছোঁ যে যিটো ভাষা আমি সামাজিক প্ৰয়োজনত নহয়, নিজস্ব ব্যক্তিগত প্ৰয়োজনত শিকোঁ, তেতিয়া সেই ভাষাটোক কোৱা হয় ভাষা বিজ্ঞানৰ আলোচনাত বিদেশী ভাষা। যেনেকৈ মই ধৰি লওক মই গৱেষণা কৰি আছোঁ অসমীয়া ভাষা আৰু মাৰাঠী ভাষাৰ বিষয়ে তুলনামূলক অধ্যয়ন। তেতিয়া কিন্তু মই যিখন সমাজত বাস কৰোঁ, অসমীয়া সমাজ এখনত বাস কৰোঁ, তাত কিন্তু মোৰ মাৰাঠী ভাষাটোৰ শিকাৰ কোনো প্ৰয়োজনীয়তা নাই। মাৰাঠী ভাষা নহ'লেও মই ধুনীয়াকৈ অসমত কাম চলাই দিব পাৰিম। কিন্তু মই এতিয়া মাৰাঠী ভাষাটো মোৰ শিকাৰ ব্যক্তিগত প্ৰয়োজন আহি পৰিছে, কাৰণ মই গৱেষণা কৰিবলৈ লৈছোঁ। গতিকে মই অসমীয়া আৰু মাৰাঠী ভাষাৰ মাজৰ তুলনামূলক অধ্যয়নৰ বাবে মাৰাঠী ভাষা শিকাটো বৰ প্ৰয়োজনীয়। তেনেকুৱা ক্ষেত্ৰত মাৰাঠী ভাষাটো যেতিয়া মই শিকিছোঁ, মাৰাঠী ভাষাটো হ'ব মোৰ কাৰণে বিদেশী ভাষা, অথচ মাৰাঠীটো কিন্তু আমাৰ দেশৰে ভাষা। তেনেকুৱা ধৰণে আকৌ কেতিয়াবা মই ধৰক পশ্চিমবংগলৈ যেনিবা মই গৈ থাকিবলগীয়া হ'ব পাৰে মোৰ ব্যৱসায়িক সূত্ৰে মই বাৰে বাৰে পশ্চিমবংগলৈ গৈ আছোঁ আৰু তাত মই বাংলা ভাষাটো জানিলে মোৰ কাৰণে ভাল হয়। অথচ মই যিখন সমাজত বৰ্তমান বাস কৰি আছোঁ তাত কিন্তু বাংলা ভাষা জনাৰ ইমান এটা প্ৰয়োজনীয়তা নাই। গতিকে সেই যে মই ব্যৱসায়িক স্বাৰ্থত মই বাংলা ভাষাটো শিকিছোঁ, বাংলা ভাষাটোও হ'ব মোৰ কাৰণে বিদেশী ভাষা। তেনেকৈ আকৌ জাপানলৈ যদি কিবা কাৰণে মই গৈছোঁ, কিবা কাৰণে মই যাবলগীয়া হৈছে, বা জাপানৰ মানুহৰ লগত কিবা কাৰণে মই যোগাযোগ কৰিবলগীয়া হৈছে, তেনেকুৱা প্ৰয়োজনত মই জাপানী ভাষাটো শিকিছোঁ, তেতিয়া জাপানী ভাষাটোতো জাপানৰ বিদেশৰে ভাষা। গতিকে সেই ক্ষেত্ৰত সেই বিদেশৰ ভাষাটো মোৰ কাৰণে বিদেশী ভাষাই হ'ব। কিন্তু স্বদেশৰ ভাষাটোও মোৰ কাৰণে বিদেশী ভাষা হ'ব পাৰে, যিটো ভাষা মই বাস কৰি থকা সমাজখনৰ সামাজিক প্ৰয়োজনত মোৰ প্ৰয়োজন নহয়, কিন্তু মই ব্যক্তিগত প্ৰয়োজন, ব্যৱসায়িক প্ৰয়োজন হ'ব পাৰে, গৱেষণা সংক্ৰান্তীয় প্ৰয়োজন হ'ব পাৰে, বিভিন্ন ধৰণৰ প্ৰয়োজন হ'ব পাৰে, সেই প্ৰয়োজনত যিটো ভাষা মই শিকিছোঁ সেইটো হৈছে বিদেশী ভাষা। আৰু এই প্ৰথম ভাষা, বিদেশী ভাষা বা দ্বিতীয় ভাষা, এই গোটেই ভাষাবিলাক শিকাৰ বা আহৰণ কৰাৰ কিছুমান বৈশিষ্ট্য আছে আৰু গোটেইবিলাকৰ মাজত কিছুমান পাৰ্থক্য দেখা পোৱা যায়। এই সম্পৰ্কে আমি পিছলৈ আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।